हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত মই তোমালোকক SSLC এক্সাম 2025 এছামিছত বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ ইয়াৰ পৰা শৰ্ট কোশ্চেন লং কোশ্চেন কি আহিব তোমালোকে কি কোশ্চেন চাব লাগিব আৰু ইয়াৰ পৰা 100% শৰ্ট কোশ্চেন লং কোশ্চেন পৰীক্ষাত আহিব তোমালোকে এই ভিডিঅ'টো দেখি থাকা সকলোখিনি বুজি পাবা কেনেকৈ কোশ্চেন আহিব প্যাটাৰ্নটো কেনেকৈ হ'ব মই সকলোখিনি বুজি দিম তোমালোকে ভিডিঅ'টো চাই থাকিলে পৰীক্ষাত একো টেনচন কৰিব নালাগে তো প্ৰথমতে দিয়া আছে বৰগীত আৰু জিকিৰ ইয়াৰ পৰা 9 মাৰ্কৰ কোশ্চেন আহিব তাৰ পিছত দিয়া আছে প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনিটাৰ পৰা 9 মাৰ্কৰ কোশ্চেন আহিব আৰু এই পাঁচটা টোটাল কবিতাৰ পৰা 18 মাৰ্কৰ কোশ্চেন আহিব তো তোমালোকে ইয়াৰ ভাবে কোনটোৰ পৰা কিমান মাৰ্কৰ আহিব কোনটোৰ পৰা কিমান শৰ্ট মাৰ্কৰ কোশ্চেন আহিব এইবিলাক দেখিব লাগিব আৰু কবিতাৰ মূল ভাব বা সাৰাংশত তোমালোকৰ 4 মাৰ্ক থাকিব এই পাঁচটা কবিতাৰ পৰা এটা যিকোনো কবিতাৰ পৰা তোমালোকৰ আহিব আৰু এই মূল ভাব বা সাৰাংশটো তোমালোকে এবাৰ কোনটো বই পৰা চাবা বা কোনটো কবিতাৰ পৰা চাবা এটো মই তোমালোকক ভালকৈ কৈ আছো কবিতাৰ মূল ভাব সাৰাংশ তোমালোকে বৰগীত প্ৰশস্তি এই দুটাৰ মূলভাৱ চালে হল আৰু এই দুটাৰ পৰা এটা তোমালোকে 100% কমন পাই যাবে এবেলি যেহেতু আবেলি মই অসমীয়া ইয়াৰ আগৰবাৰ মই অসমীয়া যেটো কবিতা হয় তাৰ মূল ভাৱটো আহিছিল গতিকে এবেলি এটো নাহে এবেলি তোমালোকে বৰগীত আৰু প্ৰশস্তি যেটো আছে হেতু কবিতাটোৰ মূল ভাৱ বা সাৰাংশ চালে তোমালোকে ইয়াৰ পৰা 100% মূল ভাৱ বা সাৰাংশ কমন পাই যাবা আৰু তোমালোকে 4 মাৰ্ক এটা কমন পাই যাবা তো তার পিছত তোমালোকক মই দেখুৱাম যে লং কোশ্চেন 1 মাৰ্কৰ কোশ্চেন আৰু শৰ্ট কোশ্চেন 3 মাৰ্ক বা 4 মাৰ্কৰ কোশ্চেন এই পাঁচটা কবিতাৰ পৰা কি আহিব সকলোখিনি তোমালোকক মই এইবেলি ডিটেইলছত বুজাই দিম এতিয়া তোমালোকে চাওয়া বৰগীত আৰু জিকিৰ অতি চমু প্ৰশ্নৰ উত্তৰ লিখা 1 নম্বৰৰ প্ৰশ্ন দুটা আহিব বৰগীত আৰু জিকিৰৰ পৰা 1 মাৰ্কৰ কোশ্চেন দুটা আহিব অতি চমু উত্তৰ লিখা 2 মাৰ্কৰ কোশ্চেন দুটা আহিব আৰু উত্তৰ লিখা 3 নম্বৰৰ প্ৰশ্ন এটা আহিব ইয়ানি বৰগীত আৰু জিকিৰ যেটো চেপ্টাৰ আছে তোমালোকৰ ইয়াৰ যে 9 মাৰ্ক আছে ইয়াৰ পৰা 1 মাৰ্কৰ দুটা কোশ্চেন 2 মাৰ্কৰ দুটা কোশ্চেন আৰু 3 মাৰ্কৰ এটা কোশ্চেন আহিব আৰু 3 মাৰ্কৰ কোশ্চেনৰ ভাবে তোমালোকৰ চাব লাগিব কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা বা কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনে ধৰে কৈছে এইবিলাক যিবিলাক কোশ্চেন আছে তোমাৰ বহি তাৰ পৰা চালেই হ'ব আৰু ইয়াৰ পৰা 100% কমন পাই যাবা আৰু তোমালোকে সাৰাংশটো আহিব পাৰে ইয়াৰ পৰা সাৰাংশটো 4 মাৰ্কৰ ভাবে হয় 3 মাৰ্কৰ ভাবে নহয় গতিকে তোমালোকে কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা এইবিলাক চালেই হ'ব তাৰ পিছত প্ৰশস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই তিনিটা কবিতাৰ পৰা তোমালোকে কেইটা শৰ্ট কোশ্চেন আহিব তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখে 1 মাৰ্কৰ এটা তিনিটা প্ৰশ্ন ফকিৰ যিকোনো লিখা এটা তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা তিনিটা প্ৰশ্ন থাকিব লিখিব লাগে দুটা তোমালোকের 1 মার্কৰ এটা কোশ্চেন আহিব 2 মাৰ্কৰ দুটা কোশ্চেন আহিব আৰু উত্তৰ লিখা 4 মাৰ্কৰ এটা কোশ্চেন আহিব নাইবা তোমালোকৰ কবিতাৰ মূল ভাৱ বা সাৰাংশ লিখিব লাগিব গতিকে তোমালোকে বুজিলা যে এইবিলাক বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই পাঁচটা কবিতাৰ কোশ্চেন প্যাটাৰ্ন কেনেকৈ হ'ব কোনটো চেপ্টাৰৰ পৰা কিমান শৰ্ট মাৰ্কৰ কোশ্চেন আহিব আৰু কিমান লং মাৰ্কৰ কোশ্চেন আহিব গতিকে তোমালোকে এই যেনেকৈ তোমালোকক বুজাই দিছো এনেকৈ পঢ়িলে তোমালোকৰ বহিৰ লগত মিলাই পঢ়িলে একো টেনচন কৰিব নালাগে 100% এই পাঁচটা কবিতাৰ পৰা কমন পৰি যাব আৰু মই তোমালোকৰ ভাবে ইয়াৰ পিছত আন এটা পাৰ্ট লৈ আহিছো এটা পাৰ্ট অন হয় গতিকে ইয়াৰ পিছৰ পাৰ্টটা তোমালোকে চাবা তাত মই তোমালোকক যিবিলাক গল্প আছে তাৰ সকলোখিনি কমন দি যাম আৰু ভিডিঅ'টো ফুল ওয়াচ কৰিবা থ্যাংক ইউ